পূজা অফাৰ বুলি এখন 2,65,000 তে দি দিম। 2,60,000 দি দিম। 2,60,000 দি এখনৰ প্ৰাইস ৰাখিছো আমি 2,10,000 টকা। 2,10,000 ৰিফাইনেন্স কৰিলে কিমান দিব? ৰিফাইনেন্স কৰিলে এখন 60 50 60 ওলাই যাব। 50 to 60 ডাউন পেমেন্ট দিলে তো এখন আপোনাক কেছত ললে আৰু বেছি ভাল আৰু কমাই দিম। কেছত ললে অলপমান বেছিকে অফাৰটো দি দিম আৰু দাম। এখন গাড়ী মানে জুনে লব মানে বহুত হেপি হ'ব। অনুৰোধৰ ভিডিঅ'ৰ মাধ্যমেৰে কওঁ এনেকুৱা গাড়ী আমি খুব বিক্ৰী কৰি থাকো। এখন আপোনাৰ 2019 ৰ টপ মডেল ফাৰ্ষ্ট ওনাৰ ডিজেল ডাস্টাৰ হয়। এখন টপ মডেল। নেক্সট এখন বাম্পাৰ অফাৰ আছে। এখন আজি জুনে লৈ যায় প্ৰথম মই পিছত মানে মোক বেয়া নাপাব কোনোবাই যদি দেৰি হ'ল কাৰণে ফোন কৰিলে নাপালে। হয় এখন গাড়ী আহক আৰু লৈ যাওক। 2017 ৰ ফাৰ্ষ্ট ওনাৰ AS01 নাম্বাৰ দেখাইছো VIP নাম্বাৰ 9989 এই নাম্বাৰৰ গাড়ীখন আজি মই ফিক্স প্ৰাইস দি দিম। নমস্কাৰ মই নিৰুদ্ধ আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅলৈ স্বাগতম জনাইছো আৰু আজি ওৱান মোৰ কাৰ ডিলাৰৰ পৰা আপোনালোকৰ কাৰণে খুব ধুনীয়াকৈ এটা সেকেন্ড হ্যান্ড কাৰ ইনফৰমেশন ভিডিঅ লৈ আহিছো। তো আশা কৰো আপোনালোকে নিশ্চয় ভিডিঅটো চাই ভাল পাব। তো যিসকলে নেকি ভাবি আছে বিশ্বকৰ্মা পূজাৰ বা দুৰ্গা পূজাৰ আগত এখন সেকেন্ড হ্যান্ড ভাল কন্ডিশনত বাহন লোৱা তেখেতসকলৰ কাৰণে হ'ব আজিৰ এই ভিডিঅটো স্পেশাল। কাৰণ কিয়নো মোৰ ভিডিঅৰ মাধ্যমেৰে আপোনালোকে বিচাৰি থকা ইমান দিনৰ বাহনখন টপ পাই যাব পাৰে। তো এটা বেছি কথা নকয় আজিৰ ভিডিঅ আৰম্ভ কৰো আৰু ওৱান মোৰ কাৰ ডিলাৰৰ গোটেইখিনি গাড়ীৰ প্ৰাইস ডিটেইলছ আপোনালোকক দিও। তো এইফালে দাদা আছে মোৰ লগত ওৱান মোৰ কাৰ ডিলাৰৰ ওনাৰ। দাদাক আপোনালোকে চিনি পায় সকলোৱে। তো দাদা বহুত দিনৰ পিছত আহিলো। তো খবৰ পাতি কেনেকুৱা আপোনাৰ? নমস্কাৰ, মোৰ খবৰ খুবেই ভাল। পোনপ্ৰথমে সবকে মই পূজাৰ শুভেচ্ছা জনাব বিচাৰো। আশা কৰো সবে ভালে আছে। আজি আমি নতুন ষ্টক আনিছো। আকৌ অনুৰোধ আহিছে বহুত দিনৰ মূৰত আহিছে। আজি আমি কম ৰেঞ্জৰ পৰা হওক বা হাই ৰেঞ্জ বুলি নহয় মিড ৰেঞ্জলৈকে গাড়ী ৰাখিছো গোটেইখিনি। যেটো মানে নৰ্মেল বাজেট সবে বিচাৰে হেতু বাজেটৰে গাড়ী আছে। ফাইনেন্স হ'ব, এক্সচেঞ্জ হ'ব আৰু আপুনি গাড়ীখন কেছত ললেতো খুবেই ভাল। ফাইনেন্স আমাৰ এতিয়া বৰ্তমান অসমত সবতে হ'ব, ডিফু কাৰ্বি আংলং বাদ দি আৰু মেঘালয়ৰ শিলঙত হ'ব প্ৰপাৰ, তুৰাত নহয়। তুৰাত নহব ন? শিলঙত হ'ব। শিলং প্ৰপাৰ শিলঙত হ'ব। ডিলাৰ এড্ৰেছটো হ'ল আমাৰ আপোনাৰ বঙৰা আমৰতল বুলি কয়। যোনে আপোনাৰ জালুকবাৰী ধাৰাপুৰৰ ফালে দি আহে মিৰ্জা নাপাওতে IT পাৰ্ক পোৱাৰ জাষ্ট আগত লেফট সাইডে ৰাস্তাৰ কাষতে ওৱান মোৰ কাৰ পাব। আৰু কোনোবা যদি ছয়গাঁও বক বা হেতু সাইডৰ পৰা আহে আপোনাৰ ৰাইট সাইডে পৰিব শ্বৰুমটো। এইফালে দেখা দিছো। তো দাদা আগত আহিছে বিশ্বকৰ্মা পূজা, দুৰ্গা পূজা, তাৰ আগত যদি কিবা লগ আহে তো নিশ্চয় কিবা অফাৰ থাকিব। হয়, আজি গোটেই কেইটা গাড়ীৰে প্ৰাইস অফাৰ সহিতে প্ৰাইস হয়। যিখিনি মানুহে মোক ফোন কৰি পেলাই ধৰক সুধিব যে গাড়ীৰ দাম কি হয়, পূজাৰ অফাৰৰে দামখিনি মই কম আজি। আৰু পূজাৰ অফাৰৰ লগতে দামখিনি কম আৰু বিশ্বকৰ্মাৰ অফাৰৰ লগতে দামখিনি কম। আৰু যিবিলাক আমি ভিডিঅ'ৰ মাধ্যমত প্ৰাইস বিলাক কম সব ইনক্লুডিং থাকিব। হয়, সব ইনক্লুডিং আৰু মই প্ৰাইসখিনি অলমোস্ট ফিক্স প্ৰাইস কম। মানে বহুত বেছি দাম কৈ পেলাই তাৰছত ধৰক নেগোশিয়েবল কৰি পেলাই বহুত কমোৱা হেনেকুৱা নহয়। অলমোস্ট ফিক্স প্ৰাইস হয়। স্লাইটলি অন টেবল নেগোশিয়েবল অলপ হ'ব। হয় দাদা। ফাৰ্স্ট আমাক কৰ পৰা ষ্টাৰ্ট কৰিব? প্ৰথম আমি ষ্টাৰ্ট কৰো ইয়াৰ পৰাই কৰো। হয়, অলপ কম ৰেঞ্জৰ গাড়ীখন দেখাই দিও প্ৰথম। এখন আছে আমাৰ তাত 2019 ৰ ফাৰ্ষ্ট ওনাৰ হয় টাটা টিয়েগো। হয়, এখনে বেষ্ট মডেল হয় কিন্তু এখনত পাৱাৰ উইন্ডো আৰু বাকি যিখিনি থাকে ফিচাৰ্স লগোৱা হৈছে। সেন্ট্ৰেল লকিংটো নাই, তো লাগে যদি লগাই দিম। হুইল কেপ এটা আছে, খুলি থোৱা আছে গাড়ীখন। আমাৰ ইয়াতে আমাৰ ওপেন স্পেস, আমাৰ গাড়ী অলপ লেতেৰা হৈ থাকে। আপুনি গাড়ী ডেলিভাৰী লোৱাৰ দিনা আমি নিশ্চয় চাফা টাফা কৰি পেলাই দিম। আপোনাৰ পূজা অফাৰ বুলি এখন 2,65,000 তে দি দিম। 2,60,000 দি দিম। 2,60,000 দি দিম। তো চাবাৰে 2,60,000 আপোনাকে পাই আছে টাটা টিয়াগো গাড়ী। ৰিফাইনেন্স হ'ব দাদা? হয়, ৰিফাইনেন্স। কিমান মান দিব লাগিব ডিপি? এখন আপোনাৰ ডাউন পেমেন্ট মোটামুটি 60 ৰ পৰা 70,000 ৰ ভিতৰত ওলাই যাব। তো চাবাৰে গেছে এখন। নেক্সট কম দাদা। নেক্সট আছে এখন আমাৰ তাত 2015 ৰ এল্টো LXi হয় এখন। এখনত আপোনাৰ LXi যদি কোনো এলয় হুইল আছে, ফ্লিপ কি আছে দেখা দিছো চাবাৰে। গাড়ীখনত আপোনাৰ মানে নাম্বাৰটো ভাল 8464। দাদা কিমান মডেল এইটো? এখন 15 ৰ গাড়ী হয়, 2015 ৰ মডেল গাড়ী চাবাৰে। আৰু দাদা কিমান আছে যে কিলোমিটাৰ? এখনৰ কিলোমিটাৰটো মোটামুটি 70 পৰা 80 ভিতৰত আছে। 70 to 80,000 আন্দাজ আছে ন? হয়। আৰু প্ৰাইস কিমান বিচাৰিছে? এখনৰ প্ৰাইস ৰাখিছো আমি 2,10,000 টকা। 2,10,000 ৰিফাইনেন্স কৰিলে কিমান দিব দাদা? ৰিফাইনেন্স কৰিলে এখন 60 50 60 ওলাই যাব। 50 to 60 ডাউন পেমেন্ট দিলে তো এখন আপোনাক কেছত ললে আৰু বেছি ভাল আৰু কমাই দিম। কেছত ললে অলপমান বেছিকে অফাৰটো দি দিম আৰু দাম। হয়, হেতু তো যদি আপোনাক কেছত পাৰচেজ কৰে তেতিয়াহলে আপোনাক ভাল এটা ডিসকাউন্ট দি দিব। নেক্সট দাদা আৰু এখন আছে আমাৰ তাত এল্টো 2021 ৰ হয়। এখনো আপোনাৰ AS01 নাম্বাৰ। এখন LXi ভেৰিয়েন্টে হয় কিন্তু এখনত আপোনাৰ বেক কেমেৰা, তাৰ পিছত ৰিভাৰ্স পাৰ্কিং সেন্সৰ, টাচ স্ক্ৰীন, এন্ড্ৰইড ডিসপ্লে, তাৰ পিছত আপোনাৰ কি কয় এইটো সেন্ট্ৰেল লকিং গোটেইখিনি আছে। হয়, 4টা টায়াৰে ব্ৰেন্ড নিউ। টায়াৰ কিন্তু এখনৰ 4টা ব্ৰেন্ড। আৰু এখনৰ টায়াৰ কন্ডিশন টায়াৰৰ লুমেজ হোৱা পাৰে। ব্ৰেন্ড নিউ হৈ আছে টায়াৰ কন্ডিশন। এটা প্ৰাইস এখনৰ প্ৰাইস আমি এনে 335 40 হেনেকে কৈ আছিলো। এতিয়া আমি পূজা অফাৰ বুলি এখন 20 দি দিম। 320 320 3,20,000 ফিক্স প্ৰাইস। চাবাৰে গাইস ফিক্স প্ৰাইস 3,20,000 এখন। হয়, তাকে ৰিফাইনেন্স কৰিলে 80 to 90,000 দিলে ওলাই যাব। হয়, ওলাই যাব। নেক্সট কোনটা দেখো? এখন 2018 ৰ ফাৰ্ষ্ট ওনাৰ হয় WagonR AS01 নাম্বাৰ।
এখন আমি একদম পূজাৰ বাম্পাৰ অফাৰ দি দিম হয় ফাৰ্ষ্ট ওনাৰ গাড়ী এখন আমি 3,10,000 টকাত দি দিম অনলি 3,10,000 গাইছ নেক্সট আছে আমাৰ তাত এখন i20 এখন মানুহে Hyundai গাড়ী মাইলেজ খুব কম পায় বুলি কয় কিন্তু এখন আমাৰ মাইলেজ থকা Hyundai এখন আছে এখন হল ডিজেল টপ মডেল ইয়েস টপ মডেল গাড়ী এখন টপ মডেল যদিও আৰু আফটাৰ মাৰ্কেট এলয় হুইল লগোৱা আছে এখন দেখা দিছে চাব পাৰে আফটাৰ মাৰ্কেট এলয় হুইল লগোৱা আছে হয় নাম্বাৰ 2 VIP নাম্বাৰটো দেখা দিছে আপোনালোক চাব পাৰে 06 নম্বৰ আৰু প্ৰাইস দেৰা ইয়াৰ কিমান 6969 নম্বৰ এখনৰ প্ৰাইস আমি ৰাখিছো 2,95,000 2,95,000 2015 গাড়ী হয় টপ মডেল গাড়ী মডিফাইড গাড়ী বাকি ৰিফাইনান্স কৰিলে দাদা দিবি কিমান মান ৰিফাইনান্স কৰিলে এখন আপোনাৰ এখনৰ লোন আহিব 1.5 লাখ টকা 1,50,000 1,50,000 লোন আহিব বাকি যিখিনি পইচা হয় সেইখিনি আপুনি ডাউন পেমেন্ট দিব লাগিব হয় এইটো তো দেখা দিছো চাব পাৰে কন্ডিশন হয় নেক্সট এখন আৰু এখন বাম্পাৰ অফাৰ আছে 2020 চনৰ নৱেম্বৰৰ গাড়ী হয় এখন আপোনাৰ 21 বুলিয়ে ক'ব পাৰি ফাৰ্ষ্ট ওনাৰ গাড়ী VXI হয় এখনৰ আমি দাম ৰাখিছো একদম ফিক্স 4,80,000 টকা 4,80,000 গাইস ফিক্স প্ৰাইস চাব পাৰে আৰু দাদা কিলোমিটাৰ আইডিয়া কিমান মান চলিছে এখন আপোনাৰ 67 চলিছে আপুনি ডিলাৰ ৰেকৰ্ড সাৰ্ভিস ৰেকৰ্ড চেক কৰিব পাৰিব টায়াৰৰ কন্ডিশন দেখাই দিও দেখা দিছে টায়াৰৰ কন্ডিশন আপোনালোক চাব পাৰে আৰু এখন গাড়ী আপুনি 2020 চনৰ ডিজায়াৰ আপুনি সব জায়গাতে 5 লাখৰ ওপৰতে দাম পাব হয় হয় এখন 480 আমি মানে বাম্পাৰ অফাৰ দিছো চাব পাৰে গাইস 4,80,000 নেক্সট দাদা কি দেখো নেক্সট আছে আমাৰ তাত এখন বেলেনো বুকিং হৈছে তথাপি মই আপোনাক দেখাও কোনোবাই হয়তো যদি বুকিংটো কিবা কাৰণত যদি কেতিয়াবা প্ৰবলেম হৈ যাব পাৰে মানে নহয় ষ্টিল কৈছো কেতিয়াবা হ'ব পাৰে হয় ষ্টিল দেখাও এখন আপোনাৰ 2017 হয় বেলেনো আলফা টপ মডেল ডিজেল ভেৰিয়েন্ট এখনৰ মাইলেজ আপুনি মোটামুটি 24 ৰ ওপৰত পাব হয় এখনৰ প্ৰাইস আমি ৰাখিছো 4,35,000 অনলি নেক্সট আছে আমাৰ দেখোন আৰু এখন বাম্পাৰ অফাৰ হয় এখন গাড়ী মানে জুনে লব মানে বহুত হ্যাপি হ'ব ভিডিওৰ মাধ্যমেৰে কওঁ এনেকুৱা গাড়ী আমি খুব বিক্ৰী কৰি থাকো এখন আপোনাৰ 2019 ৰ টপ মডেল ফাৰ্ষ্ট ওনাৰ ডিজেল ডাস্টাৰ হয় এখন টপ মডেল হয় হয় এখনৰ প্ৰাইস আমি ৰাখিছো 4,35,000 অনলি এখন আপুনি ফিক্স 35 দে 435 ফিক্স প্ৰাইস ইয়াতে মানে 1 টকাৰো নেগোসিয়েশন নাই এখন আপুনি যি কোনো জায়গাত যেনেকৈ আপোনাৰ ডিজায়াৰ এখন 480 ফিক্স হয় এখন 435 ফিক্স বাকি ৰিফাইনান্স কৰিলে এখনৰ ডাউন পেমেন্ট আপুনি 80-90 এক মান দিব লাগিব ওলাই যাব ন হয় যদি প্ৰফাইল বহুত বেছি ভাল তেতিয়া হলে তো 60-70 তো ওলাই কিন্তু এখন এনে মোটামুটি আপোনাৰ 1 লাখ মান লাগিব হয় হয় চাব পাৰে মিনিমাম ডাউন পেমেন্ট এটা এখন গাড়ী আপুনি 19 ৰ গাড়ী আপুনি যি কোনো জায়গাতে যাওক আপোনাৰ এখন 4,60,70,000 তলত আপুনি কতো নাপায় টায়াৰৰ কন্ডিশন দেখাই দিও খনৰ বাকি টায়াৰৰ কন্ডিশন আপোনালোক কোনকে দেখাই দিছো চাব পাৰে বাকি যে এন্ট্ৰিটো লোক মানে আপোনালোক দেখাই দিও এন্ট্ৰিৰ তো বহুতে মোক দেখুৱাব এন্ট্ৰিৰ তো চাব পাৰে এন্ট্ৰিৰ কন্ডিশন ডিসপ্লে গুটে আছে এখানে লাগি আছে ডিসপ্লে আহিব পাৰে গাইস হয় নেক্সট আর এখন আছে আমাৰ তাত ইকোভেন 2021 ৰ ইকোভেন অলপ নতুন ইকোভেন বিচাৰে বহুতে এখনৰ আপোনাৰ 2021 ফাৰ্ষ্ট ওনাৰ AS01 নম্বৰ হোৱাইট কালাৰ এখনৰ আমি প্ৰাইস ৰাখিছো 4,70,000 টকা 4,70,000 ত যিন পাই আছে আপোনালোকে এখন 460 দি দিম দিয়ক 460 হয় হয় তো চাব পাৰে তাৰ নেক্সট আছে আমাৰ তাত এখন ইকো স্পৰ্ট এখনো বুকিং হোৱা গাড়ী হয় তথাপিও এনেকুৱা সেম গাড়ী আৰু এখন আহি আছে সো হেখন সিলভাৰ কালাৰ হয় এখন আমি তথাপিও দেখুৱাও মানুহক এখনৰ প্ৰাইস আমি বিক্ৰী কৰা প্ৰাইসটো হয় এখনৰ 4,60,000 হয় নেক্সট সেম প্ৰাইসতে আহিব আৰু আহে এখন আছে কেছত ল'ব লাগিব দেখাই দিছো গাইস চাব পাৰে কনজন কন্ট্ৰল প্ৰপত আপোনালোক কিমান দিব লাগিব 145 1,45,000 কেছ চাব পাৰে গাইস 1,45,000 আপোনালোক দি আছে এখন চাব পাৰে ওৱান মোৰ ষ্টাৰ ডিলাৰ তো বেকছাইডৰ কাৰ কন্ডিশন দেখাই দিছো চাব পাৰে বেকছাইড 2013 ৰ হয় এখন এন্ট্ৰিটো লক কৰা আছে দেখাই দিছো গাইস চাব পাৰে নেক্সট আছে এখন সেলেৰিও হয় 2016 ৰ সেলেৰিও এখন খুব ভাল পোৱা গাড়ী হয় মানুহে এখন আপোনাৰ 2016 ৰ VXI সেলেৰিও নন এক্সিডেন্টাল গাড়ী মুৰা সব নন এক্সিডেন্টাল গাড়ী পাব আপুনি হয় মাৰ খোৱা পাল্টি হোৱা মানুহ মৰা গাড়ী মই কেতিয়াও নানো কাৰণ সম্পত্তি বস্তু হয় ঘৰ মাটি গাড়ী এবোৰ মানুহ খুব আশা কৰি কষ্টৰ পইচাৰে কিনা বস্তু হয় সো হেবোৰত আমি কেতিয়াও মানে কম্প্ৰমাইজ নকৰো হয় আপুনি গাড়ী পেইন্ট এটা পেনেল এটা পেইন্ট হ'ব পাৰে বাম্পাৰ কিবা হ'ব পাৰে কিন্তু মাৰ খোৱা গাড়ী কেতিয়াও নানো এনেকুৱা সো এখনৰ প্ৰাইস আমি ৰাখিছো 275 2,75,000 আপোনালোকে পাই আছে এখন সেলেৰিও গাইস দেখাই দিছো কন্ডিশন বাকি নাম্বাৰ প্লেট চাব পাৰে নেক্সট কম দাদা এখন এসপায়াৰ হয় 2017 ৰ এসপায়াৰ এখন টপ মডেল ফাৰ্ষ্ট ওনাৰ AS13 নম্বৰ মঙ্গলদৈ নাম্বাৰো VIP 1115 খনৰ ৰানিং হৈছে আপোনাৰ 61,000 only
হয় আৰু প্ৰাইস এখনৰ প্ৰাইস আছে আপোনাৰ 3,20,000 টকা 3,20,000 চাব পাৰে এখন ফিক্স প্ৰাইস নে অলপ স্লাইটলি নেগোচিয়েবল হৈ যাব মোটামুটি ফিক্সে আৰু ফিক্সে একদম স্লাইটলি নেগোচিয়েবল মানে আজি মই গোটেই এখন গাড়ীৰ দামটো মোটামুটি ফিক্সে কৈছো ফিক্স কোৱা কৈছে ন হয় হেতিয়া তো চাব পাৰে 3,20,000 এখন আছে নেক্সট আমাৰ তাত আৰু এখন ইকোভেন আছে ইকোভেন আপোনাৰ এখন 2021 ৰে হয় দুখন সেম ইকোভেন দুখনৰে আপোনাৰ দাম আছে 460 ন 4,60,000 দুখনৰে যিকোনো এখন ফাইনান্স কৰিলে কিমান মান দিব লাগিব মিনিমাম 1 লাখ 1.5 লাখ 1 লাখ to 1,60,000 ডাউন পেমেন্ট দিলে দুখনৰে যিকোনো এখন ভাল হলে 70-80 টো ওলাই কিন্তু নরমাল ধৰক নন স্যালারিড পারসন বা ধৰক যদি পে স্লিপ নাই তেনেকুৱা হলে আপোনাৰ 1,50,000 মান লাগে আপোনাৰ সিভিল অকে আছে অলপ ল দিলে হৈ যাব হয় হেতিয়া নেক্সট কক দাদা নেক্সট আছে গ্ৰেন আইটেন হয় 2019 ৰ গ্ৰেন আইটেন এখনো ফাৰ্স্ট ওনাৰে আছে গাড়ী এখনৰ 06 নম্বৰ এখনৰ টায়াৰ সাৰ কন্ডিশন বৰ বঢ়িয়া হৈ আছে চাব পাৰে আৰু দাদা ৰানিং কিমান চলিছে এখনৰ ৰানিং আছে আপোনাৰ মোটামুটি 59 মান আছে এখন 59 খন যিমান আন্ডাৰত আছে গাইস ৰানিং চাব পাৰে খুব ধুনীয়া কন্ডিশন আছে ফাৰ্স্ট ওনাৰ গাড়ী হয় নন এক্সিডেন্টাল এখনৰ আমি দাম ৰাখিছো আপোনাৰ 3,60,000 3,60,000 টকা কন্ডিশন দেখাছো বাকি টায়াৰ কন্ডিশন চাব পাৰে তাতে যে লোক মানে এন্ট্রিও তো লোক আছে গাইস দেখা যায় টায়াৰ এটো লুম যোৱা নাই টায়াৰ লুম বিলাক যোৱাই নাই মানে ব্র্যান্ড নিউ কন্ডিশন 99% গ্রিপৰ আছে নেক্সট এখন আছে XUV 500 হয় XUV 500 অলপ লেটেৰা হৈ আছে এখন মানে এখন ধোৱা নহল আজি এখন আপোনাৰ 2018 ৰ গাড়ী হয় এখনো টপ মডেল ফাৰ্স্ট ওনাৰ গাড়ী হয় এখনৰ নাম্বাৰটো বঢ়িয়া 7858 পাৰে এয়া চাব পাৰে টপ মডেল সানৰুফ সব আছে এখন হয় এখন গাড়ী আপুনি প্ৰাইস ৰাখিছো 7,60,000 টকা 7,60,000 এখন নেগোশিয়েবল হ'ব এখন যদি ক্যাশত লয় এখনত কন্ডিশন বহুত আছে এখনত মানে ট্যাক্স টো আপডেটেড নাই কোনবাই ক্যাশত ললে হেতু মাইনাস কৰি দিম মানে হেতু মাইনাস কৰি দিম মানে এখন আপুনি যদি হসাই জেনুইন বায়াৰ হয় ক্যাশত লম বুলি ভাবিছে তেতিয়া হলে আহক মই এখনত বহুত ভাল ডিল এটা দিব পাৰিম আপোনাক তো চাব পাৰে গাইছ কোন XUV 500 হয় আপুনি দাদা এখন ৰিফাইনেন্স হ'ব নে নহব ৰিফাইনেন্স হ'ব কিমান মান দিব লাগিব মিনিমাম এখন আপোনাৰ 2 লাখ মান দিলে হ'ব 2.5 লাখ 2 লাখ বা 2,50,000 এটা ডাউন পেমেন্ট মিনিমাম দিব লাগিব তো বাকি কন্ডিশন আপোনাক দেখা দিছো চাওক দেখা দিছো চাব পাৰে নেক্সট কোনটা এখন নেক্সট আছে এখন বেলেনো হয় 2017 ডেল্টা মডেল এখনো আপোনাৰ 801 নম্বৰ একদম ধুনিয়া কন্ডিশন গাড়ী হয় এখন ফিক্স প্ৰাইস আছে আপোনাৰ 3,90,000 টকা 3,90,000 yes ডিজেল না পেট্রোল পেট্রোল ন তো চাব পাৰে গাইজ এখন পেট্রোল ভেৰিয়েন্টৰ আছে এখন বেলেগ এখন পেট্রোল হয় ডিজেলও লাগে যদি ডিজেলখনো আছে মোৰ তাত বহুতে ডিজেলও আজিকালি বিচাৰে দুখন কি অপচন আছে তো পেট্রোল ভেৰিয়েন্ট ললে পেট্রোল ডিজেল ললে ডিজেল নেক্সট কক দাদা নেক্সট আছে আমাৰ তাত এখন আপোনাৰ 2021 ৰ হয় গাড়ী এখন এসপ্ৰেছো আপোনাৰ ফাৰ্স্ট ওনাৰ AS01 নম্বৰ VXI মডেল হয় ষ্টেৰিং মাউন্টেড কন্ট্ৰোল LED ডিসপ্লে টাচ স্ক্ৰিন সব আছে এখনত আপোনাৰ সেন্ট্রাল লকিং পাওয়ার উইন্ডো সব আছে এখন গাড়ী হয় সাইডা টায়ার ব্র্যান্ড নিউ হয় এখন টায়ার কন্ডিশন দেখ আপোনাক দেখা দিছো পুরা মোটামুটি সব গাড়ীৰ টায়ার কন্ডিশন আপুনি বহুত ভাল পাব হয় এখনৰ গ্লাছখন ভঙা আছে এখন মই চেঞ্জ কৰি দিম চেঞ্জ কৰি দিব হয় অৰিজিনাল সুজুকিৰ গ্লাছ চেঞ্জ কৰি দিম অৰিজিনাল তো ভঙা আছে মানে তো চেঞ্জ কৰা দি দিব দাদাই কৈ দিলে আপোনালোকক তো দাদা ইয়াৰ প্ৰাইস কিমান বিচাৰিছে এখনৰো মই ফিক্স প্ৰাইস ৰাখিছো মোটামুটি 3,90,000 টকা 3,90,000 গাইছ চাব পাৰে এখন ওলা আপোনালোকৰ গ্লাছটো যিখিনি ভঙা আছে তো সেইখিনি আপোনাক নতুন লগাই দিবলৈ কৈ দিছে বাকি দাদা ৰিফাইনেন্স কৰিলে দিবি কিমান দিব লাগিব ৰিফাইনেন্স কৰিলে এখন আপোনাৰ বেছি নালাগে 80,000 আহি যাব 80,000 দি দিলে যাব একদম তো চাব পাৰে গাইছ 80,000 জলদি দিলে আপোনালোকে ওয়ান মোৰ কাৰ্ড দিলা হয় নেক্সট দাদা এখন আছে নেক্সট এখন বাম্পাৰ অফাৰ আছে হয় এখন আজি জুনে লৈ যায় প্ৰথম মই পিছত মানে মোক বেয়া নাপাব কোনোবাই যদি দেৰি হ'ল কাৰণে ফোন কৰিলে নাপালে হয় এখন গাড়ী আহক আৰু লৈ যাওক 2017 ৰ ফাৰ্স্ট ওনাৰ AS01 নম্বৰ দেখাইছো VIP নম্বৰ 9989 এই নম্বৰৰ গাড়ীখন আজি মই ফিক্স প্ৰাইস দি দিম 2,75,000 টকা 2,75,000 17 ৰ গাড়ী VXI টপ মডেল VXI মডেল 2017 ৰ মডেল আপোনালোক দি আছে এখন চাব পাৰে জলদি জলদি একদম ফিক্স প্ৰাইস কেছত লৈ লওক ফিক্স প্ৰাইস ন হয় 275 দি দিম চাব পাৰে গাইস 2,75,000 আপোনালোকে পাই আছে এখন ওয়েগনাৰ 2017 ৰ মডেল নেক্সট কম দাদা নেক্সট এখন আছে আটাইতকৈ কম বাজেটৰ গাড়ী বৰ্তমান মানে ফিগৰ পিছত ফাইনান্স হোৱা গাড়ী এখন ফাইনান্স নহয় এখন ফাইনান্স হ'ব 1,70,000 টকা দিলে হয় 1,70,000 অনলি 17 ৰ গাড়ী ফাৰ্স্ট ওনাৰ 2017 ৰ মডেল নম্বৰ ফাৰ্স্ট ওনাৰ গাড়ী চাব পাৰে কন্ডিশন চাব পাৰে হয় খুব ধুনীয়া হৈছে হোৱাইট কালাৰত আছে বাকি ইন্টেৰিয়ৰ চাব পাৰে আপোনালোক ধুনীয়াকৈ দেখাই দিছো ইন্টেৰিয়ৰ চাব পাৰে ভিডিঅ আছে ধুনীয়াকৈ ইন্টেৰিয়ৰটো আপোনালোক দেখাই দিছো বহুতে মোক দেখুৱাব ইন্টেৰিয়ৰ তো চাব পাৰে ইন্টেৰিয়ৰ কন্ডিশন MLA হোষ্টেলৰ ভিতৰৰ পৰা আনা গাড়ী হয় তো চাব পাৰে
এনে ফাইনান্স হ'ব এইখন গাড়ী ফাইনান্স হ'ব কিমান মান দিব লাগিব মিনিমাম দাম এখন আপোনাৰ কিমান 50-60 হাজাৰ দিলে হৈ যাব 50 to 60 দিলে হৈ যাব 1,70,000 টকাৰ গাড়ী হয় 1 লাখ টকাৰ ওপৰত এনেও ফাইনান্স আহিব হয় হয় তো চাব পাৰে গাইছখন জলদি হক আপোনালোকে ওৱান মোৰ কাৰ ডিলাৰ নেক্সট আহোতে এটা ভাৰ্না এখন আপোনাৰ 2015 ৰ ফাৰ্ষ্ট ওনাৰ গাড়ী AS01 নাম্বাৰ হয় এন্ট্ৰিটো প্ৰথমতে আপোনালোকে ধুনীয়াকৈ দেখাই দিও বিৰাট ধুনীয়া কণ্ডিচনৰ গাড়ী চাব পাৰে আপোনালোকে এন্ট্ৰিৰ কণ্ডিচন চাব পাৰে এক্সিলেন্ট কণ্ডিচনত আছে আপোনালোকৰ এন্ট্ৰিটো হ'ব পাৰে ভাৰ্নাখনৰ তোৰা কিমান হ'ব গলে ৰানিং ইয়াৰ ফুল সিল গাড়ী এখন মই চাই দিও ৰব ৰানিংটো অলপ আগত আহিছে গাড়ীখন ৰানিংটো আপোনালোকক লাইভ দেখাই আছো এখন 53 চলিছে গাড়ীখন চাব পাৰে 53000 চলিছে পুৰা জেনুইন ৰানিং হয় ফাৰ্ষ্ট ওনাৰ গাড়ী হয় এখন চাৰিটা টায়াৰো ব্র্যান্ড নিউ আছে আপুনি চাই দিও আপোনালোক ধুনীয়াকৈ দেখাইছে চাব পাৰে টায়াৰৰ কণ্ডিচন হয় ওকে ফ্ৰন্টৰ পৰা আপোনালোকৰ লুকছটো দেখাই দিও চাব পাৰে ভাৰ্না এইটো লুকছৰ ভাৰ্নাখন বহুত বেছি ডিমান্ডত থাকা হয় আৰু কিছুমান মানুহে মোক এবোৰ বস্তুক লৈ পেলাই প্ৰশ্ন কিছুমান খুদে আছে কি হ'ব দাদা এবোৰ মই কৰাই দিম দে এবোৰ আমি কৰাই দিয়া যাব না হয় কাৰণ পেইন্ট নকৰা থোৱাৰ কাৰণ এটাই পেইন্ট কৰাই দিয়াৰ লগে লগে গোটেই পেনেলটো পেইন্ট হ'ব পেইন্ট হোৱাৰ লগে লগে মানুহে এইটো এক্সিডেন্টাল বা মাৰ খোৱা বুলি ভাবিব পাৰে সেই কাৰণে আমি এটো পেইন্ট কৰাই নথক আপোনাৰ যদি গাড়ীখন পছন্দ হল আপুনি চালে তেতিয়া আপুনি গম পালে যে কি মানখিনি আছে সেইখিনি হিচাপত যদি কৰি দিব লাগে মই কৰাই দিব পাৰো এটা প্ৰাইস ইয়াৰ এখনৰ প্ৰাইস ৰাখিছো আমি 3,85,000 3,85,000 হয় বাকি ৰিফাইনেন্স কৰিলে দিবে কিমান দিব লাগিব ফিক্স এখন আপোনাৰ ডিপি 1,20,1 মানত হ'ব হৈ যাব তো চাব পাৰে গাইস 1 লাখ to 1,20,000 ডাউন পেমেন্ট দিলে তো এই ভাৰ্নাখন আপোনালোকে ৰিফাইনেন্সত লৈ যাব পাৰিব 15 ৰ গাড়ী হয় ফাৰ্ষ্ট 2015 ৰ মডেল তো চাব পাৰে গাইস খুব ধুনীয়া কণ্ডিচন আছে ভাৰ্নাখন পেট্ৰল ভেৰিয়েন্টত আছে আজি এখিনি গাড়ী আমাৰ ষ্টক বৰ্তমান দেখুৱালো আৰু আমাৰ ইয়াৰে উপৰিও আৰু তিনিখন গাড়ী আমাৰ লগত বৰ্তমান আছে বলেৰো নিও 2022 ব্ল্যাক কালাৰ টপ মডেল এখনৰ প্ৰাইস আমি ৰাখিছো 960 এখন ফিক্স আৰু এখন আছে আমাৰ তাত স্কৰপিও 2016 ৰ S10 0055 নম্বৰৰ গাড়ী হয় স্কৰপিওখন এখনৰ প্ৰাইস আমি ৰাখিছো 7,60,000 টকা ফিক্স আৰু এখন আছে আমাৰ i20 2018 ৰ ফাৰ্ষ্ট ওনাৰ হোৱাইট কালাৰৰ A01 নম্বৰ এখনৰ দাম আমি ৰাখিছো 4,35,000 ফিক্স ঠিক আছে এই কেখন গাড়ী কোনোবাই যদি এই তিনিখনৰ গাড়ীৰ ভিতৰত যদি ল'ব বিচাৰে মোক কন্টাক্ট কৰিলে হ'ল মই ফটো দিম WhatsApp-ত হয় হ'ব তো গোটেইখিনি আপোনালোক খুব ধুনীয়াকৈ দাদাই তোমালোকে বুজাই দিলে ইয়াৰ উপৰে যদি আপোনালোক কিবা জানিবলগীয়া আছে তেনেহলে স্ক্ৰিনত কন্টাক্ট নাম্বাৰ দিয়া আছে সেই নম্বৰটো আপোনালোকে ধুনীয়াকৈ কন্টাক্ট কৰক আজিৰ ভিডিও ইয়াৰ পৰা বেছি দীঘল নকৰি এইখিনিতে এণ্ড কৰিছো পুনৰ এটা অন্য ভিডিঅ'ত লগ পাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আৰু এটা মাজতে কম মই বেয়া নকৰো কিছুমান মানুহে যোনখিনি মানুহে ধৰক গাড়ী চাপ লম বুলি ভাবে গাড়ী লোৱা মানুহখিনি বিশেষকৈ কাম কৰা মানুহে হয় সবে কাম কৰি পেলাই পইচা যিয়ে গাড়ী কিনিব বিচাৰে সো কোনোবাই যদি ভাবে যে নাই মই ডিউটিৰ পিছত আহিলো ৰাতি ফোন নকৰিলো আপুনি বেয়া নাপাব হেতুকা কথা না ৰাতি কল কৰিলে মই বেছিহে ভাল পাওঁ কাৰণ দিনৰ সময়ত সবে শ্বৰুমত ভিজিট কৰে মই ভিজিট কৰা ফিজিক্যালি আহা মানুহখিনিক এটেন্ড কৰো ৰাতি আপুনি 6টা-7টাৰ পিছত যদি আপুনি ফোন কৰে আপুনি ফোনত কথা পাতিব পাৰে মোৰ লগত মই এভেইলেবল থাকিম আপুনি খালি ৰাতিপুৱা 9টা মানে কি কয় 6টা-7টাত নকৰিব গধূলি 5টা-6টাৰ পিছতো আপুনি ফোন কৰক ধুনীয়াকৈ এটেন্ড কৰিম মই এটো না ভাবিব যে মোৰ কিবা ডিস্টার্ব হ'ব কিবা আপুনিও ফ্ৰী থাকে এটো নাম মও ফ্ৰী থাকো আমি কথা পাতিব পাৰিম হয় ঠিক আছে দিয়ক থ্যাংক ইউ তো আজিৰ ভিডিও এখিনিতে এণ্ড কৰিছো পুনৰ এটা অন্য ভিডিঅ'ত লগ পাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ মানে বাই বাই জয় অসম